গুড ইভিনিং। মই বিশেষ এটা কথাৰ কাৰণে আজি ভিডিঅ'টো কৰিবলগীয়া হ'ল। আজি 22 ডিচেম্বৰ, ক্লাছ 10ৰ ছায়েন্স আছিলে। এতিয়া কথা হৈছে আজি ছায়েন্সৰ পেপাৰখন কিন্তু জেনুইন পেপাৰ কাটিছে, বৰ ধুনীয়া পেপাৰ কাটিছে। পেপাৰখন হয়তো 60-70% ল'ৰা ছোৱালীৰ কাৰণে টান হ'ব পাৰে, কিন্তু 30-40% ল'ৰা ছোৱালীৰ কাৰণে এইখন পেপাৰখন ইজি আৰু জেনুইন পেপাৰ। এনেকুৱা ধৰণৰ পেপাৰ। কিন্তু এটা কথা হ'ল এই পেপাৰখন আজি যিটো টান বুলি যদি যিখিনি সকলো ল'ৰা ছোৱালীয়ে টান বুলি ভাবিছে, পেপাৰখন 60% টান। কিন্তু মেট্ৰিকৰ পেপাৰ ইয়াৰ তুলনাত 100% টান আহিব। গতিকে প্ৰিপাৰেশ্যন আমি কৰিব লাগিব সেই টান অনুসাৰে। আমি যদি ইজি পেপাৰ বুলি লওঁ তেতিয়াহ'লে নহ'ব। আৰু এইবাৰ মেট্ৰিকৰ পৰীক্ষা টাফ হ'ব যোৱাবাৰতকৈ টান হ'ব। আমাৰ শিক্ষামন্ত্ৰীয়ে হওক বা চিফ মিনিষ্টাৰে এইটো কথা কৈছেই যে এইবাৰ পেপাৰ টাফ হ'ব বুলি। কাৰণটো কি? টান হ'বলৈ যাওঁতে মানে মেইনলি বুকখনে পঢ়িব লাগিব। বুকৰ প্ৰতিটো লাইন, প্ৰতিটো বস্তু একদম তন্নকৈ পঢ়িব লাগিব। আৰু যিসকল ল'ৰা ছোৱালীয়ে পাঠটো, যিকোনো এটা পাঠ একদম তন্নকৈ প্ৰতিটো লাইন ভালকৈ বুজি পেলাই পঢ়িব, সেইসকল ল'ৰা ছোৱালীয়ে কোনো কাৰণে সেই পেপাৰখন টান বুলি ক'ব নোৱাৰে। কাৰণ বহুত আগতেও পাইছোঁ যে ল'ৰা ছোৱালীয়ে কয় আউটৰ পৰা কুৱেশ্যন আহিছে, বেলেগৰ পৰা কুৱেশ্যন আহিছে, কোনো কাৰণে নাহে, কোনো কাৰণে দিব নোৱাৰে। সেই টপিকটো বুকখনত উল্লেখ থাকিব লাগিব। যদি বুকখনত উল্লেখ থাকেই তেতিয়াহ'লে বাহিৰৰ পৰা অহা প্ৰশ্নই নুঠে। গতিকে ইয়াৰ ক্ষেত্ৰতো আমি কিছুমান বস্তু চাইছোঁ। কিছুমান টিচাৰ আছে জেনেৰেলি ধৰক নৰ্মেলি বুকৰ কুৱেশ্যন কিছুমান আছে সেইখিনিকে পঢ়ায় বা কিছুমান নৰ্মেল বস্তু পঢ়াই পেলাই থৈ দিয়ে। এনেকৈ কৰিলে মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে এইবাৰ কিন্তু ফলাফল ভবামতে নহ'ব। যদিহে ভাল ৰিজাল্ট কৰিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। বিশেষকৈ ক্লাছ 10ৰ গাৰ্জেনসকলো ইয়াৰ ক্ষেত্ৰত ছিনচিয়াৰ হ'ব লাগিব। কাৰণ কিয় এইবাৰ প্ৰতিটো ছাবজেক্টৰ পেপাৰখনেই এখন কুৱেশ্যন পেপাৰখন এখন কিতাপ হ'ব। কাৰণ লাষ্ট ইয়াৰ ছ'চিয়েলৰ পেপাৰখন 63 পেজৰ হৈছিলে। ঠিক তেনেদৰে এইবাৰো কিন্তু তেনেকুৱা যে নহ'ব তাৰ মানে নাই। ইয়াতো এটা কথা আছে, 64 পেজ হ'বলৈ যাওঁতেও প্ৰতিটো 4টা ভাষাত আমাৰ কুৱেশ্যন পেপাৰখন থাকিব। ইংৰাজী, অসমীয়া, হিন্দী আৰু এটা ভাষাত থাকিব বঙালী। এই 4টা ভাষাত কুৱেশ্যন পেপাৰখন থাকিব। গতিকে সেইকাৰণেও এটা কুৱেশ্যন 63 পেজৰ হ'বলৈ যাওঁতে 100 কুৱেশ্যনৰ আল্টিমেটলি 400 কুৱেশ্যন হৈ আছে। গতিকে সেইকাৰণে এখন কুৱেশ্যন পেপাৰখন ডাঙৰ হ'ব। কিন্তু কুৱেশ্যন পেটাৰ্ণটো এইবাৰ যথেষ্ট টাফ হ'ব। গতিকে মোৰ ফালৰ পৰা একদম বিশেষ অনুৰোধ, আজি যদি কুৱেশ্যন পেপাৰখন কোনোবা ল'ৰা ছোৱালীয়ে টান পাইছে ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকে কিতাপখন ভালকৈ পঢ়া নাই। আৰু যিসকল ল'ৰা ছোৱালীয়ে পাঠটো ভালকৈ পঢ়িছে বা চেপ্টাৰবিলাক তন্নকৈ পৰীক্ষা কৰিছে সেই ল'ৰা ছোৱালীয়ে কোনো কাৰণে ইয়াত টান বুলি ক'ব নোৱাৰে। পেপাৰখন যথেষ্ট সুন্দৰ পেপাৰ, ধুনীয়া পেপাৰ কাটিছে। কিন্তু ইয়াতকৈ টাফ হ'ব। মেট্ৰিকৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন ইয়াতকৈ টাফ হ'ব। গতিকে ঠিক মই এইটো কাৰণে ভিডিঅ'টো কৰিবলগীয়া হৈছে যে আগন্তুক মেথছৰ পেপাৰখন আহি আছে। যদি যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে যে এনেকুৱা নৰ্মেলি বুকৰ অংকখিনি বা জেনেৰেল অংকখিনি কৰিলেই আমি পাই যাম, তেতিয়াহ'লে তেওঁলোকে ভুল ভাবি আছে। চবচে এটা প্লাছ পইণ্ট আছে, বুকত যিমানখিনি কুৱেশ্যন আছে শ্বৰ্ট টাইপৰ যিমানখিনি কুৱেশ্যন, সেই কুৱেশ্যনখিনিয়ে কিন্তু MCQ হয়। কাৰণ 13.3ত 1 নম্বৰ 2 নম্বৰ কুৱেশ্যনছ, 12.1ৰ 1-2 কুৱেশ্যনছকেইটা, তাৰপিছত ঠিক তেনেকৈ 12.2ৰ 1, 2, 3 এই কুৱেশ্যনছকেইটা, ঠিক তেনেকৈ কিছুমান কুৱেশ্যন আছে এইবিলাক কুৱেশ্যন আপোনাৰ ডাইৰেক্টলি MCQ টাইপত দিব পাৰে। চবচে ডাঙৰ কথা হৈছে এক্সাম্পলত থকা অংকখিনি MCQ টাইপত টানিব পাৰে। গতিকে জেনেৰেলি অংক এটা আমি কৰি দেখুৱাব লাগিব, কিন্তু MCQ অংকটো আমি কৰি দেখুৱাবলৈ সময় নাপাওঁ। গতিকে সেইকাৰণে আমি এক্সাম্পলৰ অংকখিনি আৰু যিখিনি মানে এক্সাম্পলত কৰা হৈছে এই অংকখিনি আৰু বুকৰ চেপ্টাৰ প্ৰথম অংককেইটা একদম ভালকৈ যদি প্ৰেক্টিছ কৰি অহা যায় তেতিয়া MCQ মাৰ্কছটো তেওঁলোকে ৰাখিব পাৰিব। আৰু 2 নম্বৰতে অংকবিলাক কিন্তু এনেকুৱা নহয় যে বুকৰ পৰা অংকটো উঠাই দিব। খালি ফৰ্মুলাখিনি আৰু টেকনিকখিনি তেওঁলোকে যদি ভালকৈ শিকি ল'ব পাৰে তেতিয়াহ'লে তাৰ তেওঁলোকৰ যথেষ্ট প্ৰফিট হ'ব। মই এইকাৰণে কৈছোঁ যে আজি পেপাৰখন চাই পেলাই বহুত ল'ৰা ছোৱালীয়ে কৈছে, কিন্তু মোৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিয়েতো সচৰাচৰ টান কৰা নাই। 2-এটাতো থাকিবই। তাৰ ভিতৰতো মেক্সিমাম ল'ৰা ছোৱালীয়ে কিন্তু কুৱেশ্যন পেপাৰখন ইজিয়ে কৈছে। 95-96 থাকিব বুলিয়ে কৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত চবৰে ক্ষেত্ৰতো পচিবিলিটি নহয়। গতিকে গাৰ্জেনসকল অলপ কনচিয়াছ হ'ব, নিশ্চয় পাৰিব। থেংক ইউ।